হানপি গৌৰৱ গগৈক টাৰ্গেট কৰি পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য গৌৰৱ গগৈয়ে ভাৰতীয় নাগৰিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে হেহে গৌৰৱ গগৈৰ কথাত গুৰুত্ব দিব নালাগে 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে ৰাইজৰ আগত সকলোবোৰ কথা প্ৰকাশ কৰিব এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ বিস্ফোৰক মন্তব্য কৰিছে গৌৰৱ গগৈৰ সন্দৰ্ভত লৈছো এই মুহূৰ্তৰ সবিশেষ গৌৰৱ গগৈক টাৰ্গেট কৰি পুনৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈয়ে ভাৰতীয় নাগৰিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে গৌৰৱ গগৈয়ে ভাৰতীয় নাগৰিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে নিজৰ ল'ৰা ছোৱালীকে সেইবাবে তেওঁ ভাৰতীয় নাগৰিক কৰি ৰখা নাই গৌৰৱ গগৈৰ কথাত গতিকে গুৰুত্ব দি কোনো লাভ নাই 26ৰ নিৰ্বাচনটো দূৰৰে কথা দুদিন পিছত তেওঁলোকে ক'ব আমি 31ৰ কাৰণেহে লাগি আছো বুলি 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ সকলোবোৰ কথা ফাদিল হ'ব আৰু পুনৰবাৰ এইদৰে গৌৰৱ গগৈক লৈ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈয়ে ভাৰতীয় নাগৰিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে তেওঁ নিজৰ ল'ৰা ছোৱালীকে ভাৰতীয় কৰি ৰখা নাই গতিকে গৌৰৱ গগৈৰ কথাত গুৰুত্ব দি কোনো লাভ নাই 26ৰ নিৰ্বাচনটো দূৰৰ কথা পিছত তেওঁলোকে 31ৰ কাৰণেহে লাগি আছো বুলি ক'ব গতিকে গৌৰৱ গগৈৰ কথাত কোনো ধৰণৰ গুৰুত্ব দি লাভ নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী শেহতীয়াকৈ গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত যিহেতু বিভিন্ন চৰ্চা চলি আছে বা ইয়াকে লৈ যিটো বিভিন্ন প্ৰতিক্ৰিয়াৰো সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণৰ যি বিতৰ্কিত চৰ্চা এই বিতৰ্কিত চৰ্চা সন্দৰ্ভত লৈ পুনৰ এইদৰে মুখ্যমন্ত্ৰীগৰাকী ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈক লৈ শেহতীয়াকৈ গৌৰৱ গগৈৰ বিৰুদ্ধে যি ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ পিছতে পুনৰ এবাৰ এইদৰে বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছিল গৌৰৱ গগৈৰ বিৰুদ্ধে গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছিল গৌৰৱ গগৈৰ ল'ৰা ছোৱালী ভাৰতীয় নাগৰিক নহয় সেই সন্দৰ্ভতো গুৰুতৰ অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছিল আনকি ইমানেই নহয় গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানত চাকৰি কৰিছিল পাকিস্তানত দৰমহা লৈছিল এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰীগৰাকী আৰু মুখ্যমন্ত্ৰীৰ অভিযোগ কেইবাটাও অভিযোগ অৱশেষত মানি ল'বলৈ বাধ্য হৈ পৰিছিল গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ এই পাকিস্তানী লিংক সন্দৰ্ভত যিহেতু ৰাজ্যত জুৰি ইয়াকে লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছত পূৰ্বতেই মুখ্যমন্ত্ৰীগৰাকীয়ে সময়সীমা বান্ধি দিছিল 10 ছেপ্টেম্বৰৰ সময় বান্ধি দিছিল মুখ্যমন্ত্ৰীগৰাকী আৰু উল্লেখ কৰিছিল যে 10 ছেপ্টেম্বৰৰ পাছত গৌৰৱ গগৈৰ সন্দৰ্ভত সকলোবোৰ কথা ফাদিল কৰা হ'ব গৌৰৱ গগৈ কিমান পাকিস্তান ভ্ৰমণ কৰিলে কিমান দিন পাকিস্তানত গৌৰৱ গগৈ আছিল গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লোৱাৰ পৰা আৰম্ভ কৰি গৌৰৱ গগৈৰ সন্তানৰ বা ল'ৰা ছোৱালীৰ নাগৰিকত্বৰ ওপৰতো যিহেতু এইদৰে বিভিন্ন প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে 10 ছেপ্টেম্বৰৰ পাছত সকলোবোৰ তথ্য অসমৰ ৰাইজৰ আগত ফাদিল কৰা হ'ব যিবোৰ কথা অসমৰ ৰাইজে নাজানে এই সকলোবোৰ কথা ফাদিল কৰা হ'ব বুলি পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছিল আৰু এইবাৰ পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক লৈ এইদৰে মন্তব্য কৰিছে যে গৌৰৱ গগৈয়ে ভাৰতীয় নাগৰিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে তেওঁ নিজৰ ল'ৰা ছোৱালীকে সেইবাবে ভাৰতীয় নাগৰিক কৰি ৰখা নাই আজি 26ৰ নিৰ্বাচনৰ কথা কৈছে কিছুদিন পিছত তেওঁলোকে ক'ব যে আমি 31ৰ কাৰণেহে লাগি আছো বা আমি 31ৰ কাৰণেহে এইদৰে চেষ্টা কৰি আছো গতিকে গৌৰৱ গগৈৰ কথাত গুৰুত্ব দি কোনো লাভ নাই এনেধৰণে এতিয়া পুনৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু পুনৰবাৰ 10 ছেপ্টেম্বৰৰ সময় বান্ধি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে 10 ছেপ্টেম্বৰত অসমৰ ৰাইজে সকলোবোৰ কথা জানিব গৌৰৱ গগৈ সন্দৰ্ভত গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত যিমানবোৰ প্ৰশ্ন আছে সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিয়া হ'ব 10 ছেপ্টেম্বৰত সকলোবোৰ তথ্য সকলোবোৰ কথা অসমৰ ৰাইজৰ আগত ফাদিল কৰি দিয়া হ'ব এইদৰে গৌৰৱ গগৈক লৈ পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছো কোৱাৰ্টাৰ ফাইনেল ছেমিফাইনেল খেলি আৰু ফাইনেললৈকে তেওঁলোক আহিবই নোৱাৰে বিটিচিটো আপোনালোকে সাংবাদিকতা কৰি আছে ইয়াতে কংগ্ৰেছ ক'ত আছে কোৱাৰ্টাৰ ফাইনেলতো নাই এনেকে কাৰ্বি আলঙত গ'লে আপোনালোকে গম পাব তেওঁলোক কোৱাৰ্টাৰ ফাইনেলতো নাই দুদিন পিছত তেওঁলোকে ক'ব আমি 31ৰ কাৰণেহে লাগি আছো 26টো আমি আশা কৰা নাই গতিকে এইসকল নেতা যোনে নিজৰ ল'ৰা ছোৱালীকে ভাৰতীয় নাগৰিক কৰি ৰখা নাই তাৰমানে ভাৰতীয় নাগৰিকক তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে সেই ব্যক্তিজনে কোৱা কথা গুৰুত্ব দি কি লাভ হ'ব আপোনাৰ মোৰ ল'ৰাটো ভাৰতীয় নাগৰিক নেতাজনে নিজৰ ল'ৰা ছোৱালীকে বুজাই দিছে চাবি দেই তোৰ ভাৰতখন কিন্তু ব্ৰিটিছতকৈ বহুত সৰু ৰাজ্য গতিকে যিজন
নেতাই নিজৰ জননী জন্মভূমিতকৈ কয় যে ব্ৰিটিছৰ পাছপোৰ্ট বেছি শক্তিশালী, সেই ব্যক্তিজনে আচলতে আপোনালোক বুলিহে চলি আছে। অসমীয়া মানুহ সহজ সৰল কাৰণেহে চলি আছে, নহ'লেতো মানুহে কথাই নাপাতিব যে মোৰ লগত কথা পতাৰ আগতে প্ৰথম নিজৰ ল'ৰা ভাৰতীয় হয় নহয় কওক বুলি ক'ব। গতিকে সেইকাৰণে তেওঁৰ কথাত মোৰ জবাব দিবলগীয়া একো নাই। যিখিনি ক'ব লাগে 10 ছেপ্টেম্বৰত আমি কোৱাৰ্টাৰ ফাইনেল ছেমি ফাইনেল খেলি থাকিব আৰু ফাইনেললৈকে তেওঁলোক আহিবই নোৱাৰে। BTCতটো আপোনালোকে সাংবাদিকতা কৰি আছে, ইয়াতে কংগ্ৰেছ ক'ত আছে, কোৱাৰ্টাৰ ফাইনেলতো নাই। এনেকে কাৰ্বি আলঙত গ'লে আপোনালোকে গম পাব তেওঁলোক কোৱাৰ্টাৰ ফাইনেলতো নাই। দুদিন পিছত তেওঁলোকে ক'ব আমি 31ৰ কাৰণেহে লাগি আছো, 26টো আমি আশা কৰা নাই। গতিকে এইসকল নেতা যোনে নিজৰ ল'ৰা ছোৱালীকে ভাৰতীয় নাগৰিক কৰি ৰখা নাই, তাৰমানে ভাৰতীয় নাগৰিকক তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে, সেই ব্যক্তিজনে কোৱা কথা গুৰুত্ব দি কি লাভ হ'ব? আপোনাৰ মোৰ ল'ৰাটো ভাৰতীয় নাগৰিক। নেতাজনে নিজৰ ল'ৰা ছোৱালীকে বুজাই দিছে, চাবি দেই তোৰ ভাৰতখন কিন্তু ব্ৰিটিছতকৈ বহুত সৰু ৰাজ্য। গতিকে যিজন নেতাই নিজৰ জননী জন্মভূমিতকৈ কয় যে ব্ৰিটিছৰ পাছপোৰ্ট বেছি শক্তিশালী, সেই ব্যক্তিজনে আচলতে আপোনালোক বুলিহে চলি আছে। অসমীয়া মানুহ সহজ সৰল কাৰণেহে চলি আছে, নহ'লেতো মানুহে কথাই নাপাতিব যে মোৰ লগত কথা পতাৰ আগতে প্ৰথম নিজৰ ল'ৰা ভাৰতীয় হয় নহয় কওক বুলি ক'ব। গতিকে সেইকাৰণে তেওঁৰ কথাত মোৰ জবাব দিবলগীয়া একো নাই। যিখিনি ক'ব লাগে 10 ছেপ্টেম্বৰত আমি কোৱাৰ্টাৰ ফাইনেল ছেমি ফাইনেল খেলি থাকিব আৰু ফাইনেললৈকে তেওঁলোক আহিবই নোৱাৰে। BTCতটো আপোনালোকে সাংবাদিকতা কৰি আছে, ইয়াতে কংগ্ৰেছ ক'ত আছে, কোৱাৰ্টাৰ ফাইনেলতো নাই। এনেকে কাৰ্বি আলঙত গ'লে আপোনালোকে গম পাব তেওঁলোক কোৱাৰ্টাৰ ফাইনেলতো নাই। দুদিন পিছত তেওঁলোকে ক'ব আমি 31ৰ কাৰণেহে লাগি আছো, 26টো আমি আশা কৰা নাই। গতিকে এইসকল নেতা যোনে নিজৰ ল'ৰা ছোৱালীকে ভাৰতীয় নাগৰিক কৰি ৰখা নাই, তাৰমানে ভাৰতীয় নাগৰিকক তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে, সেই ব্যক্তিজনে কোৱা কথা গুৰুত্ব দি কি লাভ হ'ব? আপোনাৰ মোৰ ল'ৰাটো ভাৰতীয় নাগৰিক। নেতাজনে নিজৰ ল'ৰা ছোৱালীকে বুজাই দিছে, চাবি দেই তোৰ ভাৰতখন কিন্তু ব্ৰিটিছতকৈ বহুত সৰু ৰাজ্য। গতিকে যিজন নেতাই নিজৰ জননী জন্মভূমিতকৈ কয় যে ব্ৰিটিছৰ পাছপোৰ্ট বেছি শক্তিশালী, সেই ব্যক্তিজনে আচলতে আপোনালোক বুলিহে চলি আছে। অসমীয়া মানুহ সহজ সৰল কাৰণেহে চলি আছে, নহ'লেতো মানুহে কথাই নাপাতিব যে মোৰ লগত কথা পতাৰ আগতে প্ৰথম নিজৰ ল'ৰা ভাৰতীয় হয় নহয় কওক বুলি ক'ব। গতিকে সেইকাৰণে তেওঁৰ কথাত মোৰ জবাব দিবলগীয়া একো নাই। যিখিনি ক'ব লাগে 10 ছেপ্টেম্বৰত আমি কোৱাৰ্টাৰ ফাইনেল ছেমি ফাইনেল খেলি থাকিব আৰু ফাইনেললৈকে তেওঁলোক আহিবই নোৱাৰে। BTCতটো আপোনালোকে সাংবাদিকতা কৰি আছে, ইয়াতে কংগ্ৰেছ ক'ত আছে, কোৱাৰ্টাৰ ফাইনেলতো নাই। এনেকে কাৰ্বি আলঙত গ'লে আপোনালোকে গম পাব তেওঁলোক কোৱাৰ্টাৰ ফাইনেলতো নাই। দুদিন পিছত তেওঁলোকে ক'ব আমি 31ৰ কাৰণেহে লাগি আছো, 26টো আমি আশা কৰা নাই। গতিকে এইসকল নেতা যোনে নিজৰ ল'ৰা ছোৱালীকে ভাৰতীয় নাগৰিক কৰি ৰখা নাই, তাৰমানে ভাৰতীয় নাগৰিকক তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে, সেই ব্যক্তিজনে কোৱা কথা গুৰুত্ব দি কি লাভ হ'ব? আপোনাৰ মোৰ ল'ৰাটো ভাৰতীয় নাগৰিক। নেতাজনে নিজৰ ল'ৰা ছোৱালীকে বুজাই দিছে, চাবি দেই তোৰ ভাৰতখন কিন্তু ব্ৰিটিছতকৈ বহুত সৰু ৰাজ্য। গতিকে যিজন নেতাই নিজৰ জননী জন্মভূমিতকৈ কয় যে ব্ৰিটিছৰ পাছপোৰ্ট বেছি শক্তিশালী, সেই ব্যক্তিজনে আচলতে আপোনালোক বুলিহে চলি আছে। অসমীয়া মানুহ সহজ সৰল কাৰণেহে চলি আছে, নহ'লেতো মানুহে কথাই নাপাতিব যে মোৰ লগত কথা পতাৰ আগতে প্ৰথম নিজৰ ল'ৰা ভাৰতীয় হয় নহয় কওক বুলি ক'ব। গতিকে সেইকাৰণে তেওঁৰ কথাত মোৰ জবাব দিবলগীয়া একো নাই। যিখিনি ক'ব লাগে 10 ছেপ্টেম্বৰত আমি কোৱাৰ্টাৰ ফাইনেল ছেমি ফাইনেল খেলি থাকিব আৰু ফাইনেললৈকে তেওঁলোক আহিবই নোৱাৰে। BTCতটো আপোনালোকে সাংবাদিকতা কৰি আছে, ইয়াতে কংগ্ৰেছ ক'ত আছে, কোৱাৰ্টাৰ ফাইনেলতো নাই। এনেকে কাৰ্বি আলঙত গ'লে আপোনালোকে গম পাব তেওঁলোক কোৱাৰ্টাৰ ফাইনেলতো নাই। দুদিন পিছত তেওঁলোকে ক'ব আমি 31ৰ কাৰণেহে লাগি আছো, 26টো আমি আশা কৰা নাই। গতিকে এইসকল নেতা যোনে নিজৰ ল'ৰা ছোৱালীকে ভাৰতীয় নাগৰিক কৰি ৰখা নাই, তাৰমানে ভাৰতীয় নাগৰিকক তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে, সেই ব্যক্তিজনে কোৱা কথা গুৰুত্ব দি কি লাভ হ'ব? আপোনাৰ মোৰ ল'ৰাটো ভাৰতীয় নাগৰিক। নেতাজনে নিজৰ ল'ৰা ছোৱালীকে বুজাই দিছে, চাবি দেই তোৰ ভাৰতখন কিন্তু ব্ৰিটিছতকৈ বহুত সৰু ৰাজ্য। গতিকে যিজন নেতাই নিজৰ জননী জন্মভূমিতকৈ কয় যে ব্ৰিটিছৰ পাছপোৰ্ট বেছি শক্তিশালী,
সেই ব্যক্তিজনে আচলতে আপোনালোক বুলিহে চলি আছে